নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, ফাইনালি যোৱা 9 তাৰিখে অৰ্থাৎ 9 ডিচেম্বৰ তাৰিখে কিন্তু চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰা ব্যক্তিসকলৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ টকা আহি গৈছে। আৰু ইয়াৰ মাজতে কিছু সংখ্যক মানুহৰ কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তিৰ টকা যোৱা 9 তাৰিখে দিয়া হৈছে, ইয়াৰ মাজতে বহুতৰে কিন্তু টকাটো আহা নাই। কি কাৰণত আহা নাই বা কি কৰিব লাগিব, কি কাম কৰিলে আপুনি এই টকাটো লাভ কৰিব, সেই গোটেইখিনি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যিসকল ব্যক্তিৰ বেংক একাউণ্টত এতিয়ালৈকে টকাটো আহা নাই, কি কাম কৰিলে আপুনি টকাটো পুনৰাই লাভ কৰিব, বিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া প্ৰথমতে আপুনি জানিব লাগিব যে আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। মই কিন্তু অলৰেডি এটা ভিডিঅ' আপলোড কৰি ৰাখিছো। আপুনি কিন্তু বেংকত যাব নালাগে, আপুনি আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে কিন্তু চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। মই অলৰেডি এটা ভিডিঅ' আপলোড কৰি ৰাখিছো, সেই ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিম। সেই ভিডিঅ'টো চাই আপুনি অতি সহজতে কিন্তু আপোনাৰ মোবাইলৰ সহায়তে চেক কৰি জানিব পাৰিব। প্ৰথমতে আপুনি চেক কৰি জানি ল'ব যে আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। আৰু যদি আহা নাই তেনেহলে আপুনি কি কৰিব লাগিব, যি দুটা ইম্পৰ্টেন্ট কাম কৰিব লাগিব, সেই দুটা নকৰিলে কিন্তু আপুনি টকাটো লাভ নকৰিব। ইতিমধ্যে চৰকাৰী আঁচনিৰ যিকোনো চৰকাৰী আঁচনিয়ে হওক, অৰুণোদয়ৰ হওক, পিএম কিষাণৰ বা চৰকাৰী ঘৰৰ হওক, তাৰ পিছতে SBM টয়লেটৰ যিকোনো চৰকাৰী আঁচনিয়ে লাভ কৰিবলৈ হলে কিন্তু এইকেইটা কাম বাধ্যতামূলক কৰি দিছে চৰকাৰে। ইতিমধ্যে গাইডলাইন জৰিয়তে ঘোষণা কৰি দিছে, এইকেইটা কাম কিন্তু আপোনাক কৰিবই লাগিব, অন্যথা কিন্তু আপুনি চৰকাৰী যিকোনো আঁচনিৰ পৰাই আপুনি বঞ্চিত হ'ব। সো কি এই দুটা মূল ইম্পৰ্টেন্ট কাম আপুনি এতিয়া যদি কৰা নাই, এই দুটা কাম অতি সোনকালে কিন্তু কৰি ল'ব লাগিব। প্ৰথমতে যিটো কাম কৰিব লাগিব, আপোনাৰ যিটো বেংক একাউণ্ট আছে সেইটো কিন্তু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ব পাৰে যে মোৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই, মই কেনেকৈ গম পাম বা কি ধৰণে আমি সেইটো লিংক কৰিম, সেইটো প্ৰসেস মই দেখুৱাই দি আছো। আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তেই এইটো কাম কৰি ল'ব পাৰিব। আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব চেক আধাৰ লিংকিং ষ্টেটাছ উইথ বেংক। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে দেখিব পাৰিব বেংক সেন্ডিং ষ্টেটাছ মাই আধাৰ UID, এইটো যিটো অফিচিয়েল ৱেবসাইট এটা খোল খাব, এইটো আহি যাব। এই পপআপটো আপুনি ক্লোজ কৰি দিব। ক্লোজ কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপচন দেখিব পাৰিব। ইয়াতে দেখিব পাৰিব তলত আছে বেংক সেন্ডিং ষ্টেটাছ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিব প্ৰথমতে এন্টাৰ আধাৰ নাম্বাৰ। আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেইটো আপুনি ইয়াতে বহুৱাই দিব। তাৰ পিছতে তলত দেখিব পাৰিব এটা কেপচা কোড আহিব, সেই কেপচা কোডটো আপুনি ইয়াতে বহুৱাই দিব। দিয়াৰ পিছতে দেখিব পাৰিব তলত লগইন উইথ OTP, তাত ক্লিক কৰি দিব। লগইন উইথ OTP ত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTP টো আপুনি কিন্তু ইয়াতে বহুৱাই দিব লাগিব। আৰু এটা কথা, আপোনাৰ যিটো মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে সেই মোবাইলত কিন্তু আপোনাৰ এই OTP টো যাব। সেই OTP টো আপুনি ইয়াতে বহুৱাই দি আপুনি লগইন অপচনত ক্লিক কৰি দিব। যেতিয়া আপুনি লগইন অপচনত ক্লিক কৰি দিব, তেতিয়া কিন্তু এনেকৈ পেজটো খোল খাব আৰু ইয়াতে দেখিব পাৰিব কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। অৰ্থাৎ ইয়াতে আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক আছে, সেইটো ইয়াতে দেখিব পাৰিছে। আধাৰ নাম্বাৰ দেখুৱাব, বেংক নেম ষ্টেট বেংক অফ ইণ্ডিয়া, মোৰ SBI বেংকৰ একাউণ্ট আছে। তাৰপিছতে দেখিব পাৰিছে বেংক সেন্ডিং ষ্টেটাছ এক্টিভ হৈ আছে। লাষ্ট আপডেট মই কিমান তাৰিখে আপডেট কৰিছিলো সেইটো ইয়াতে শো হ'ব। এনেকৈ কিন্তু অতি সহজতে প্ৰথমতে আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে চেক কৰি জানিব লাগিব যে আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই। যদি আপোনাৰ এনেকৈ ফুল প্ৰসেসটো কমপ্লিট কৰি ইয়াতে দেখুৱাই দিয়ে যে এইটো লিংক আছে বুলি, তেনেহলে কিন্তু আপুনি টেনশন কৰিব নালাগে, অতি সোনকালে কিন্তু আপোনাৰ বেংক একাউণ্টত টকাটো আহি যাব। আৰু সেকেন্ড নম্বৰ যিটো কাম আছে, আপোনাৰ যিটো বেংক একাউণ্ট আছে সেইটো DBT সিস্টেমটো অন কৰিব লাগিব। আৰু সেই DBT সিস্টেমটো কেনেকৈ অন কৰিব সেইটো কিন্তু আপুনি আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত যাব। ব্ৰাঞ্চত যাই কিনে আপুনি কিন্তু এই DBT সিস্টেমটো অন কৰিব লাগিব। বৰ্তমান সময়ত কিন্তু গোটেই চৰকাৰী আঁচনিৰ টকা এই DBT সিস্টেমৰ জৰিয়তে কিন্তু প্ৰদান কৰা হয়। কাম দুটা যদি আপুনি এতিয়ালৈকে কৰা নাই, সো এই কাৰণে কিন্তু আপোনাৰ বেংক একাউণ্টত এতিয়ালৈকে চৰকাৰী জিঅ' টেকিং ঘৰৰ যিটো প্ৰথম কিস্তিৰ টকা দিয়া হৈছে, সেই কাৰণে আপোনাৰ বেংক একাউণ্টত আহা নাই। সো আপুনি এই দুটা কাম অতি সোনকালে কৰি লওক। প্ৰথমতে যিটো আছে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, এইটো কম্পালসৰি। এইটো নকৰিলে কিন্তু আপুনি চৰকাৰী আঁচনি, যিকোনো চৰকাৰী আঁচনি আপুনি লাভ নকৰিব, অন্যথা ইয়াৰ পৰা বঞ্চিত হ'ব। আগতে বহুবাৰ চৰকাৰে ইয়াৰ ওপৰত গাইডলাইন দি দিছিলে।
আৰু মই অলৰেডি জনাই দিছিলোঁ যে যিকোনো চৰকাৰী আঁচনি লাভ কৰিবলৈ হ'লে কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন আৰু বেংকৰ একাউণ্টৰ লিংক থাকিব লাগিব, ডিবিটি চিষ্টেমটো আপোনাৰ অন থাকিব লাগিব। তাৰপিছত যদি আপোনাৰ EKYC সম্পূৰ্ণ কৰা নাই, EKYC বিলাক কৰি ল'ব লাগিব। এই দুটা কাম কিন্তু আপোনাৰ মাষ্ট বি কৰিব লাগিব। যদি আপোনাৰ কৰা নাই এতিয়াই অতি সোনকালে কৰি লওক। আৰু যিসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক আছে বা ডিবিটি চিষ্টেমটো অন আছে, তথাপিও এই প্ৰথম কিস্তিৰ টকাটো চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকাটো লাভ কৰা নাই, তেওঁলোকে অতি সোনকালে কিন্তু এই টকাটো লাভ কৰিব, কিয়নো এদিনতে গোটেইবিলাক এনেকৈ ডিবিটি চিষ্টেমৰ জৰিয়তে দিয়াটো সম্ভৱ নহয়। 3 লাখৰো অধিক মানুহে কিন্তু এই প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব। চ' এদিনতে এইটো সম্ভৱ নহয়, 2 এদিন আপুনি ৱেইট কৰক, নিশ্চয় আপোনাৰো বেংক একাউণ্টত আহি যাব। এনেকৈয়ে কিন্তু আপুনি কামবিলাক কৰিব লাগিব, অন্যথা কিন্তু আপুনি এই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। চ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুনবাৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।